নমস্কাৰ। ৰাস মহোৎসৱ হৈছে অসমৰ এটি খুবেই অন্যতম প্ৰধান উৎসৱ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ৰাস মহোৎসৱ চলি আছে আৰু মানে গুৱাহাটীত কেতিয়াও ৰাস মহোৎসৱ চাই পোৱা নাই আৰু আজি গুৱাহাটী মহানগৰত ৰাস মহোৎসৱ চাবলৈ আহিছোঁ আৰু মোৰ লগত এফালে আহিছে আৰু আমি চাৰিওজনে আজি গুৱাহাটীৰ ৰাস মহোৎসৱ চাবলৈ গৈ আছোঁ আৰু এফালে যদি চাই এতিয়া গুৱাহাটীৰ মানে দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ এতিয়া চাবলৈ গৈ আছোঁ। এতিয়া লখৰা চাৰিআলি পাই গ'লোঁ আৰু লখৰা চাৰিআলিৰ পৰা এফালে যদি চাই এতিয়া এনেকৈ গৈ আছোঁ আৰু আগৰ ফালে আছে ৰাস মহোৎসৱ হোৱা ঠাইখন আৰু দক্ষিণ গুৱাহাটীৰ ৰাস মহোৎসৱ এইবাৰ মানে প্ৰথমবাৰ চাবলৈ আহিছিলোঁ। আগতে শুনা পাই আছিলোঁ গুৱাহাটী মহানগৰৰ ৰাস মহোৎসৱৰ কথা। গুৱাহাটী মহানগৰৰ এইফালে বিভিন্ন ঠাইত হয়, ইয়াতে হয়, তাৰপিছত পামহিত হয় আৰু এইবাৰ মানে প্ৰথম এনেদৰে চাবলৈ আহিছোঁ আৰু যাই চাব লাগে এইবাৰ গুৱাহাটী মহানগৰৰ ৰাস মহোৎসৱ কেনেকুৱা। আৰু এইটো হ'ল লখৰা চাৰিআলি আৰু লখৰা চাৰিআলিৰ পৰা ঠিক কাষতে যিটো ফ্লাইঅভাৰটো আছে আৰু এইটো ফ্লাইঅভাৰটোৰ ওচৰতে এইটো দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ আৰু দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ এতিয়া পাই গ'লোঁ আৰু গেটখন চাওক ইমান ধুনীয়া লাগিছে। আজি প্ৰথমবাৰ গুৱাহাটী মহানগৰৰ ৰাস মহোৎসৱ উপভোগ কৰিম আৰু এইখন গেটখন পাই গ'লোঁ মানে লখৰা চাৰিআলিৰ একেবাৰে গাতে লাগি আছে আৰু ৰাস উৎসৱ থলীখন। এতিয়া যাওঁ বলক ভিতৰলৈ আৰু চাওক ৰাস চোৱা মানুহ হিলডল ভাঙি সকলোৱে আজি অন্তিম দিনৰ ৰাস উপভোগ কৰিবলৈ গৈ আছে আৰু এয়া পাই গ'লোঁ দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ থলী। বলক এতিয়া ভিতৰলৈ এনেদৰে আন সকলৰ দৰে ময়ো ভিতৰলৈ সোমাই যাওঁ। এনেদৰে হিলডল ভাঙি সকলোৱে আহি আছে আৰু ভিতৰত বা কিমান মানুহ এতিয়া। আৰু এতিয়া দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱৰ প্ৰাংগণত সোমাই আহিছোঁ আৰু এফালে মঞ্চ প্ৰদান কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰবীণ দাসদেৱে। মানে মঞ্চ উদ্বোধনী কাৰ্যসূচী এতিয়া চলি আছে বৃন্দাবন প্ৰদান কৰিব আৰু উদযাপন সমিতিৰ সদস্য এবাৰ ৰাস মহোৎসৱ থলীখন ঘূৰি পাকি চাই হ'ব। এই জেগাতে মই আজি দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱত ৰাসস্থলীত উপস্থিত থকা সমূহ ৰাইজ মঞ্চখনতো বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হৈয়ে আছে ৰাস মহোৎসৱ আৰম্ভণি হোৱা দিনৰে পৰা আৰু যিহেতু আজি প্ৰথম আহিছোঁ গুৱাহাটী মহানগৰৰ এই ৰাস মহোৎসৱ চাবলৈ, সেইকাৰণে বলক এবাৰ ঘূৰি পাকি চাই আহোঁ। আৰু এইবাৰ এফালে আহিছোঁ মৃন্ময় মূৰ্তি চাবলৈ আৰু এইফালে দশাৱতাৰ প্ৰভু শ্ৰী নাৰায়ণৰ দশাৱতাৰসমূহ ইয়াতে ধুনীয়াকৈ ৰাখিছে আৰু এইফালে অসমৰ মহান যিসকল ব্যক্তি আছে তেওঁলোকক ইয়াতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে। ইয়াতে চাওক অসমৰ বিশিষ্ট মহান ব্যক্তিসকল আছে আৰু তেওঁলোকক এই ৰাস মহোৎসৱ থলীত এনেদৰে শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু এনেদৰে আজি গুৱাহাটী ৰাস মহোৎসৱ মানে দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱৰ থলীখন বাকৰিখন এনেদৰে ঘূৰি পাকি চাই আছোঁ আৰু মানুহৰ কিন্তু সমাগম অন্তিম দিনাখন ইমানেই অবাধ হাৰত হৈছে যে মানে মানুহৰ ভিৰ ফালি আপুনি ইচ্ছামতে য'তে ত'তে যাব নোৱাৰে তেনেকুৱা। আৰু এতিয়া মানুহৰ সমাগম হৈয়ে আছে আৰু এফালে সন্মুখৰ ফালে যে দেখিবলৈ পাইছে এফালে চাওক মানুহ আৰু এনেদৰে মৃন্ময় মূৰ্তিসমূহ সকলোৱে এফালৰ পৰা দৰ্শন কৰি আছে আৰু সকলোৱে এই বিশেষ মুহূৰ্তটো মানে বন্দী কৰিবৰ কাৰণে নিজৰ কেমেৰা ওলাই লৈছে আৰু এইফালে সুৰংগত আছে আৰু সুৰংগৰ ভিতৰৰ ফালে কি আছে সেইটো নাজানো, কিন্তু এতিয়া মই নোসোমালোঁ আৰু মানুহৰ ভিৰো আছে যথেষ্ট আৰু এইফালে এজনী ৰাক্ষসিনী দেখিবলৈ পালোঁ আৰু খুবেই ভাল লাগিছে। আৰু এইফালে পুতনাটো যন্ত্ৰচালিত বনাইছে আৰু চাবলৈ খুবেই ধুনীয়া লাগিছে। পুতনাৰ আকাৰটোও যথেষ্টখিনি ডাঙৰকৈ বনাইছে আৰু পুতনা ডাঙৰকৈ বনালে ভাল লাগে দিয়কচোন, কাৰণ পুতনা তেনেকুৱা বিশালকায় আছিল। আৰু এইফালে বিভিন্ন যন্ত্ৰচালিত মূৰ্তিসমূহ এনেদৰে ইয়াতে উপভোগ কৰিলোঁ দক্ষিণ গুৱাহাটীৰ ৰাস মহোৎসৱত। আৰু এইফালে দিহানামো চলি আছে। আমাৰ ৰাসৰ বাতৰি এটি হুণ্ডাই গাড়ী সম্ভৱতঃ গাড়ীখনৰ নাম্বাৰ হ'ব 0708। যদি কোনো খনাখৰ ব্যক্তিৰ গাড়ীৰ চাবি হেৰাইছে আমাৰ ঘোষণা কাকত কৈ আহি উভয়নদী হৈ পৰিছে আৰু এতিয়া উপযুক্ত প্ৰমাণ দি চাবিটো লৈ যাব পাৰিব। আৰু এতিয়া মানুহৰ ভিৰে
তেনেকৈ লাহে লাহে আহি আহি এইফালে সোমাই আহিলোঁ আৰু এইফালে অলপ গেলাৰী ছিষ্টেম আছে গেলাৰীৰ ওপৰেৰে এনেকৈ আহিলোঁ আৰু ইয়াৰ পৰা মানে ৰাস মহোৎসৱ বাকৰিখন খুবেই ধুনীয়াকৈ দেখিবলৈ পোৱা যায় আৰু এইফালে প্ৰভু শ্ৰীকৃষ্ণৰ সৈতে অৰ্জুনৰ যি যুদ্ধৰ সময়ত মহাভাৰতৰ যুদ্ধৰ সময়ত যি ৰথৰ মানে সেই মুহূৰ্তটো ইয়াতে ধুনীয়াকৈ বনাইছে আৰু এইফালে লাকি ড্ৰ মানে হাঁহ কুকুৰাৰ লাকি ড্ৰৰ খেল ইয়াতে মানে বিশাল ধৰণে আয়োজন কৰিছে আৰু এতিয়া মেলাৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু এইফালে যিফালে চাওঁ সিফালে হাঁহ মুৰ্গী তাৰপিছত মাছ তেনেকুৱা খেলা আৰু এইফালে চাৰিওফালে মানুহৰ কেৱল ভিৰে দেখিবলৈ পাব আপোনালোকে আৰু ইয়াতে আহি ইচ্ছুকসকলে মানে যিসকলে নিজৰ ভাগ্য মানে পৰীক্ষা কৰিব বিচাৰে তেওঁলোকে আহি ইয়াতে নিজৰ ভাগ্য পৰীক্ষা কৰি আছে লাকি ড্ৰ কাটি আছে আৰু এইফালে যদি চাই ছাগলীও আছে ছাগলীৰ টিকট 100 টকা হাঁহৰ টিকট 30 টকা আৰু মুৰ্গীৰ টিকট 20 টকা আৰু এনেদৰে সকলোৱে নিজৰ ভাগ্যটো পৰীক্ষা কৰি আছে মই হলে অৱশ্যে মোৰ ভাগ্যটো পৰীক্ষা নকৰিলো মানে এটা টিকটো নাকাটিলো আৰু এইফালে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য সম্ভাৰৰ বিপণীবিলাক এনেদৰে চাই আগৰ ফালে অতিক্ৰম কৰি আছো আৰু তেনেকৈ এপাক মাৰি আহিলো আৰু আজি মানুহ বহুত ভিৰ হৈছে আৰু মানুহৰ ভিৰৰ কাৰণে মানে কোনোফালে যাব নোৱাৰা তেনেকুৱা পৰিস্থিতি হৈ গৈছে তেনেকৈ গৈ এপাক ঘূৰি আহিলো আৰু যিটো সুৰংগ আছে এই সুৰংগৰে যাবই নোৱাৰিলো মানে এইফালে যে এই সুৰংগটো দেখিবলৈ পাইছে সেই সুৰংগৰ ভিতৰেৰে সোমাই যাবলৈ এটা ইচ্ছা আছিল হিপাৰে বা কি আছে নাজানো কিন্তু আপোনালোকেতো দেখিবলৈ পাইছে আজি অন্তিম দিনাখন মানুহৰ কি হট বৈছে আৰু সেই হটত মানে সুৰংগৰ ভিতৰত সোমালে যে কিমান সময় তাত ফচি থাকিব লাগিব সেইটো তাৰ কোনো লেখ জোখ নাই আৰু এইফালে বৰনাম ঘৰখন চাওক ইমান ধুনীয়া লাগিছে আৰু চাওক না এই মানে ৰাস উৎসৱ বাকৰিখনত কিমান মানুহ এফালে সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চখন আৰু ইয়াতে বহুত মানুহে সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰি আছে আৰু সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে মঞ্চখন ইতিমধ্যে সজাই থকা হৈছে আৰু এফালে চাওক কত কিমান যে মানুহ হিলডল ভাঙি কেৱল ৰাস মহোৎসৱ থলীলৈ প্ৰৱেশ কৰি আছে চাওক অবাধাৰত আজি অন্তিম দিনাখন মানে মানুহসকলৰ ইয়াতে সমাগম ঘটিছে আৰু আজি আহি খুবেই ভাল লাগিল আজি অন্তিম দিনাখন দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ উপভোগ কৰিলো আৰু এতিয়া মঞ্চত বিয়ানাম চলি আছে আৰু বিয়ানাম উপভোগ কৰিলো আৰু আজি মানুহ খুবেই হৈছে এতিয়া নিশাৰ 8 বাজিল আৰু আজি ৰাস মহোৎসৱ উপভোগ কৰিলো খুবেই ভাল লাগিল আৰু এতিয়া ঘৰমুৱা হ'বলৈ বিচাৰিছো আৰু আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব এই আছিল গুৱাহাটী মানে দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ